নমস্কাৰ, মই অতনু ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটি নতুন অধ্যায়। আজি আমি সত্যত আলোচনা কৰিব বিচাৰিছোঁ এজন ব্যক্তিৰ বিষয়ে। তেওঁ হৈছে দীপাংকৰ বৰ্মন। দীপাংকৰ বৰ্মন এইকেইদিন চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। দীপাংকৰ বৰ্মনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিভিন্ন লোকৰ হাজাৰ হাজাৰ টকা আত্মসাৎ কৰি ইতিমধ্যে পলায়ন কৰিছে। বিভিন্নজনে ক'ব বিচাৰিছে দীপাংকৰ বৰ্মনে প্ৰায় ৭,০০০ কোটি টকা আত্মসাৎ কৰিছে। আমি বাস্তৱত নাজানো আচলতে দীপাংকৰ বৰ্মনে কিমান টকা আত্মসাৎ কৰিলে, কিন্তু দীপাংকৰ বৰ্মনে হঠাৎ বিলাসী জীৱন কটাবলৈ আৰম্ভ কৰিছিল। গুৱাহাটীৰ GS ৰোডত উলুবাৰীত দীপাংকৰ বৰ্মনৰ DB ট্ৰেডিং কোম্পানী নামৰ এটা প্ৰতিষ্ঠান আছিল, আৰু DB ট্ৰেডিঙত বিভিন্নজনে ট্ৰেডৰ বাবে পইচা ব্যৱহাৰ কৰিছিল। সেই ব্যক্তিসকলে ট্ৰেডিঙত একোৱেই নাজানে, কিন্তু দীপাংকৰক বিশ্বাস কৰিছিল। দীপাংকৰৰ 14টা একাউণ্টছ আছিল। সেই 14টা একাউণ্টছত বিভিন্নজনে আহি ধন জমা দিছিল। ইয়াৰ মাজত গুৱাহাটীৰ বৃহৎ সংখ্যক সাংবাদিক আছে, যিসকল সাংবাদিকৰ লাখ লাখ টকা ইতিমধ্যে মাৰা গৈছে বা লাখ লাখ টকা দীপাংকৰ বৰ্মনে আত্মসাৎ কৰিছে। এতিয়া বহুতে ভাবিছে দীপাংকৰ বৰ্মনক গ্ৰেপ্তাৰ কৰাৰ পিছত দীপাংকৰে টকাবোৰ ঘূৰাই দিব। সেই আশাত বিভিন্নজনে আৰক্ষী থানাত গোচৰ ৰুজু কৰিছে। সকলোৱে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে শীঘ্ৰে যাতে দীপাংকৰ বৰ্মন গ্ৰেপ্তাৰ হওক, গ্ৰেপ্তাৰ হোৱাৰ পিছত টকাবোৰ যেন তেওঁলোকে ঘূৰাই পায়। কিন্তু বাস্তৱ সত্যটো হ'ল দীপাংকৰ বৰ্মনক যিবোৰে টকা জমা দিলে, যিসকলৰ টকা দীপাংকৰ বৰ্মনে আত্মসাৎ কৰিলে, সেইসকল ব্যক্তিয়ে জীৱনত কেতিয়াও দীপাংকৰ বৰ্মনৰ পৰা টকা ঘূৰাই নাপায়। সেই কথা আমি কিয় ক'লোঁ সেই বিষয়ে জানি লওঁ। দেশৰ যি 3টা আগশাৰীৰ ট্ৰেডিং প্ৰতিষ্ঠান আছে, তাৰ ভিতৰত 3 নম্বৰ স্থানত আছে এঞ্জেল ওৱান নামৰ প্ৰতিষ্ঠানটো। দীপাংকৰ বৰ্মনে এঞ্জেল ওৱান নামৰ ট্ৰেডিং প্ৰতিষ্ঠানটোৰ জৰিয়তে ৰাইজৰ পৰা ধন লৈ তাত ট্ৰেডিঙত ব্যৱহাৰ কৰিছিল বুলি বিভিন্ন সময়ত দাবী কৰি আছিল। কিন্তু শেহতীয়াভাৱে এঞ্জেল ওৱানৰ ফালৰ পৰা নেশ্যনেল ষ্টক এক্সচেঞ্জলৈ এখন পত্ৰ প্ৰেৰণ কৰিছে, যিখন পত্ৰ এতিয়া সত্যৰ সন্মুখত আহি পৰিছে। আমি সত্যই সেই পত্ৰখন আপোনালোকক দেখুৱাব বিচাৰিছোঁ। এই পত্ৰত কি বুলি কৈছে এঞ্জেল ওৱানে? এঞ্জেল ওৱানে দাবী কৰিছে যে দীপাংকৰ বৰ্মনৰ যিটো প্ৰতিষ্ঠান DB ট্ৰেডিং, এনেধৰণৰ কোনো প্ৰতিষ্ঠান এঞ্জেল ওৱানৰ এজেণ্ট নহয় বা এঞ্জেল ওৱানৰ স্বীকৃতিপ্ৰাপ্ত ট্ৰেডিং কোম্পানী নহয়। অৰ্থাৎ এই প্ৰতিষ্ঠানটোৰ নামত দীপাংকৰে ধন সংগ্ৰহ কৰি আছিল যদিও ই স্বীকৃতিপ্ৰাপ্ত কোনো সন্থা নহয়। এবাৰ দ্বিতীয় পইণ্টটো আহোঁ। এঞ্জেল ওৱানৰ ফালৰ পৰা যিখন পত্ৰ লিখা হৈছে, সেই পত্ৰখনত আন এক তথ্য সদৰি কৰা হৈছে। সেই তথ্যত কোৱা হৈছে যে দীপাংকৰ বৰ্মন প্ৰকৃততে এঞ্জেল ওৱানৰ অথৰাইজ পাৰ্চন বা স্বীকৃতিপ্ৰাপ্ত এজেণ্ট আছিল 2019-ৰ পৰা। 2019-ৰ পৰা দীপাংকৰে ট্ৰেডিং কৰি আছিল, আৰু ট্ৰেডিং কৰি দীপাংকৰ বৰ্মনে দেখুৱাইছিল 280জন ব্যক্তিৰ নামত তেওঁ এজেণ্ট 280জন ব্যক্তিক ট্ৰেডিঙৰ সৈতে জড়িত কৰাইছিল। যোৱা 12টা মাহত যি ঘটনা সংঘটিত হ'ল, সেই ঘটনা শুনাৰ পিছত আপুনি নিশ্চিত হ'ব যে আচলতে পঞ্জী ছিষ্টেমত ধন আত্মসাৎ কৰাৰ কৌশল অৱলম্বন কৰিছিল দীপাংকৰ বৰ্মন নামৰ এই কুখ্যাত ব্যক্তিজনে। এঞ্জেল ওৱানৰ এই পত্ৰখনত কোৱা হৈছে যে দীপাংকৰ বৰ্মনে যোৱা 12টা মাহত কেৱল 44জন ব্যক্তিৰ নামতে 44জন ব্যক্তিৰ নামতে ট্ৰেডিং কৰিছিল। আৰু আপুনি বিশ্বাস কৰিব, এই 44জন ব্যক্তিৰ নামত ট্ৰেডিঙত দীপাংকৰে আজিৰ তাৰিখত কিমান টকা বিনিয়োগ কৰিছিল জানিছেনে? 1000 কোটি, 2000 কোটি বা 100 কোটি, 200 কোটি নহয়, মাত্ৰ তেওঁ বিনিয়োগ কৰিছিল 82,77,000 টকা। অৰ্থাৎ ট্ৰেডিঙৰ নামত দীপাংকৰে 42 লাখ টকাহে ব্যৱহাৰ কৰিছিল। অৰ্থাৎ 82 লাখ তেওঁ ধন বিনিয়োগ কৰিছিল। বাকীবোৰ ধনত কোনো ট্ৰেডিং কৰা নাছিল। বাকী ধন পঞ্জী ছিষ্টেমত, মই পুনৰ পঞ্জী ছিষ্টেমৰ কথা বুজাই দিছোঁ। 10-12জন ব্যক্তিৰ পৰা ধন সংগ্ৰহ কৰে, আৰু এই ধনৰে কিছু কিছু অংশ তেওঁলোকক প্ৰফিট হৈছে বুলি প্ৰতিমাহত বিলাই থাকে, আৰু তাত আকৰ্ষিত হৈ নতুন নতুন ব্যক্তি প্ৰৱেশ কৰে। সেইবোৰ মানুহৰে ধনেই আন মানুহক বিলাই গোটেই ছিষ্টেমটো চলাই থাকে, আৰু যেতিয়া যথেষ্ট পৰিমাণৰ ধন সেই ব্যক্তিজনৰ হয়, লগে লগে সেই ব্যক্তিজন পলায়ন কৰে। ইতিমধ্যে দীপাংকৰে পলায়ন কৰিছে। কাগজে পত্ৰই দীপাংকৰে ট্ৰেডিং কৰিছিল মাত্ৰ 42 লাখ টকাৰহে, অৰ্থাৎ 82 লাখ টকাৰহে। এই সমগ্ৰ ঘটনাৰ পিছত এই কথা স্পষ্ট হৈছে দীপাংকৰ বৰ্মন আচলতে ভুৱা। কেৱল দীপাংকৰ বৰ্মন নহয়, দীপাংকৰ বৰ্মন এটা উদাহৰণ। এতিয়া উজনি নামনি সকলোতে ট্ৰেডিঙৰ নামত একাংশ ব্যক্তিয়ে মানুহক ঠগাই আহিছে। আপুনি যদিহে ট্ৰেডিঙৰ নামত কোনোবা ব্যক্তিক লোন দিছে বা ট্ৰেডিং কৰিবলৈ কাৰোবাক পইচা দিছে, তেনেহ'লে এতিয়াই সেই ধন উভতাই ল'বলৈ চেষ্টা চলাওক বা এতিয়াই গৈ আৰক্ষী থানাক অৱগত কৰক। অন্যথা আপুনি আপোনাৰ ধন অতি শীঘ্ৰে যে হেৰুৱাব সেই কথা নিশ্চিত। আৰু এজন দীপাংকৰ বৰ্মন অসমত সৃষ্টি হ'বলৈ গৈ আছে, সেই কথা আপুনি জানি থওক। গতিকে আৰু এজন দীপাংকৰ বৰ্মন সৃষ্টি হ'বলৈ নিদিব। এই সমগ্ৰ বিষয়বস্তু সংক্ৰান্তত আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত দিব পাৰিব। ধন্যবাদ।